নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। বাট ভিডিঅ' যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলত ফাৰ্ষ্ট টাইম কোনোবা মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক এণ্ড শ্বেয়াৰ কৰিবা। তো ব'লা আমি আমাৰ ইম্পৰ্টেণ্ট ভিডিঅ'টো চাই লওঁ। ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ। ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ। ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক ওপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ।